শ্ৰদ্ধাৰ নামধৰ্মী সৌধিগণ আপোনালোকে সকলোৱে হয়তো জ্ঞাত যে মহাভাৰতৰ মহাৰথী কৰ্ণৰ কথা আপোনালোকে সকলোৱে শুনিছে নহয় জানো এই মহাভাৰতৰ মহাৰথী কৰ্ণ আৰু কৰ্ণৰ ভাৰ্যা পদ্মাৱতী এওঁলোক দুজনৰ কেনেকৈ মিলন হৈছিল আৰু মহাৰথী কৰ্ণ এজন ৰজা হৈও ৰাজকন্যাক বিবাহ নকৰাই কিয় এজনী দাসীক বিবাহ কৰাইছিল এই কাহিনীভাগ আপোনালোকৰ মাজত দাঙি ধৰিম আপোনালোকে একান্ত মনে শুনিব কৃষ্ণ কি কলা বাছা বৃষকেতু তোমাৰ পিতাৰা আৰু মোৰ কেনেকৈ মিলন হৈছিল তুমি শুনিব বিচাৰিছা নহয় বাছা বৃষকেতু তেনেহলে শুনা বাছা বৃষকেতু এই কথা কবলৈ হলে 20 বছৰ পাছলৈ ঘূৰি যাব লাগিব অ বাছা বৃষকেতু তেনেহলে শুনা তোমাৰ পিতাৰা মহাৰথী কৰ্ণ আৰু মোৰ কেনেকৈ মিলন হৈছিল ও চিত্তব্ৰত ৰজাৰ কন্যা হৈছিল পৰি থাকিল ৰাজকন্যা হেৰাইছে চেতন উপায় বিহীন হলো প্ৰাণৰ ভয়ত কলৈ যাওঁ কি কৰো নিৰুপায় হলো যে
মহাৰথী আহি ৰাজকন্যাক লৈ যায় আৰু ৰাজকন্যাক লৈ যোৱাৰ পাছত এই বনৰ মাজতে অকলে থাকিলো মই আৰু ঠিক সেই সময়তে মহাৰথী কৰ্ণ আহে মোৰ ওচৰত আৰু মুকৰ ৰথত উঠাই লৈ আহে আমাৰ ঘৰ ৰক্ত বৈ আছে দেহত দেখিলো আমি বৈদয়েক মাতি আনি আমি তেওঁ শুশ্ৰূষাও কৰিলো আৰু বাছা এনেকৈ কিন্তু তেওঁ আমাৰ গৃহত বহু দিন পাৰ কৰাইছিলে আৰু যেতিয়াই তেওঁ আমাৰ গৃহত আছিলে তেতিয়াই কিন্তু মই তেওঁ গম নপোৱাকৈ লাহে লাহে মই তেওঁৰ প্ৰেমতো পৰিলো হয়ে হয়েনে কয়ে কত দিন হয়া তই অনন্তৰে শুনন হয়া তই অনন্তৰে শুন আৰু এদিনাখন চিত্ৰব্ৰত ৰজাৰ ৰাজ্যৰ পৰা দূতক পঠিয়াই মহাৰথী কৰ্ণ আমাৰ গৃহৰ পৰা মাতি লৈ গ'ল আৰু আমাৰ গৃহৰ পৰা মাতি লৈ গৈ সেই চিত্ৰব্ৰত ৰজাৰ কন্যা আশাবৰীৰ সতে চিনাকি কৰি দি সেই মহাৰথী কৰ্ণক ৰজাৰ ৰাজ্যত থাকিবাক দিলা এতিয়া চাওকচোন বাৰু ৰাইজ সেই ৰজাই ৰাজ্যত মহাৰথী কৰ্ণ থকাৰ পাছত ৰজাৰ কন্যা আশাবৰী আৰু আনফালে মহাৰথী কৰ্ণ এওঁলোক দুয়োজনৰে গোপনে গোপনে দুয়ো প্ৰেমে বন্দী হইলা মোৰ কথা মহাৰথী পাহৰিয়া গইলা আৰু বাছা এই সকলোবোৰ কথা মোৰ পিতৃ ভীমবৰে সকলো জানিলা সান্তনা বাণীৰে মোক হে আই পদ্মাৱতী কিয় ইমান কান্দা কাটা কৰি আছা আই শুনাই পদ্মাৱতী ও আই পদ্মাৱতী নকৰা কন্দন কিয় কৈছো জানা বাচ্চা জন্ম মৃত্যু বিবাহ আই বিধিৰ লিখন আই পদ্মাৱতী পদ্মাৱতী
ঈশ্বৰত বিশ্বাস ৰাখি ঈশ্বৰত বিশ্বাস ৰাখি ভক্তি কৰি যোৱাই আৰু তাৰ পাছত কি কৰিলো জানা বাছা বৃক্ষকেতু তোমাৰ পিতৃ মহাৰথী কৰ্ণ পোৱাৰ আশাৰে সদায় পুৱা আৰু গধূলি এই কৰ্ণ পোৱাৰ আশাৰে এনে কৈয়ে কত দিয়ে তই অনন্তৰে শুনা আৰু এদিনাখন আকৌ সেই ৰজাৰ কন্যা আশাবৰী আৰু মই আমি দুয়োজনী এই ৰাজকন্যাৰ হতে মই আছো একে আৰু ঠিক সেই সময়তে কৰ্ণ আহি উপস্থিত হ'ল আৰু এতিয়া চাওকচোন ৰাইজ মোৰ ফালে চাই মহাৰথী কৰ্ণই মিচিকি হাঁহিলা